সকল যিহেতু অসমত দুটা সূৰ্য মন্দিৰ আছে, এটা হ'ল গোৱালপাৰা জিলাত আছে আৰু এটা গোলাঘাট জিলা বৰপথাৰ দুবৰণিত আছে। এইটো বনাই দিছে, আগৰ বস্তুবিলাক খনন কাৰ্যত পাইছিলে, এতিয়া সুন্দৰকৈ বনাই দিলে। আজি তাকে দৰ্শন কৰিবলৈ আহিলো। এয়া আহি আমি সূৰ্য মন্দিৰ পালোহি। যিহেতু আজি আমাৰ ওলাই যোৱা দেৰি হ'ল, গতিকে পূজাৰীসকল গুচি আহিলে। মন্দিৰত কোনো নাছিলে, আমি দুজন গৈ মন্দিৰত সোমালো, নিজে সোমালোগৈ মন্দিৰত গৈ, আৰু সোমাই চাকি বন্তি সূৰ্য দেৱতাৰ প্ৰতিমূৰ্তি আছে। তাৰ উপৰিও এয়া সূৰ্য দেৱতাৰ প্ৰতিমূৰ্তি, তাৰপিছত এয়া শিৱলিংগ আছে। এইবিলাক খনন কাৰ্য আৰু বহুতো খনন কাৰ্য কৰি বহুতো বস্তু পাইছে পুৰণা, কিন্তু সেইখিনি সময়ত মই লাইভ আহিছিলোঁ, গতিকে ভিডিঅ' কৰিবলৈ নহ'ল। আৰ্কলজি বিভাগত তলা মাৰি থোৱা আছিলে, আৰু যিবিলাক বস্তু খনন কাৰ্যত উদ্ধাৰ হৈছে সেইবিলাক বাকচত ভৰাই তলা মাৰি থোৱা আছে। ৰুমটো দেখিব নোৱাৰিলো, লাইভ আহিছিলোঁ, পোৱা নাছিল, মই লাইভতো দেখুৱাব নোৱাৰিলো আৰু ভিডিঅ' কৰাও নহ'ল। এয়া আমি সূৰ্য মন্দিৰটোকে ভিডিঅ' কৰি আনিলো, আপোনালোকক দেখুৱাইছো। এয়া সূৰ্য মন্দিৰ, খুব ধুনীয়া সুন্দৰ পৰিৱেশ, আপোনালোকে আহি চাবহিচোন। বহুত ধুনীয়া পৰিৱেশত আছে, বিৰাট এটা অঞ্চল। ইয়াক তাত আৰু সম্ভাৱনা আছে আৰু বিভিন্ন বস্তু ওলোৱা, যিহেতু বনাই হোৱা নাই, এতিয়া বনাই আছে। বনাই হোৱাৰ পিছতহে আমি বস্তুবিলাক সম্পূৰ্ণ দেখিবলৈ পাম। এয়া সূৰ্য মন্দিৰৰ চাৰিওকাষ, গছ পুলি লগাই দিছে ধুনীয়াকৈ। সূৰ্য মন্দিৰত সিদিনা শিৱৰাত্ৰিৰ দিনা শিৱ পূজা পাতিছিলে, যিহেতু যোৱা নহয়, এতিয়া আহি আকৌ এতিয়া আমি আহি পালোহি দুবৰণি শিৱ মন্দিৰ পালোহি। সূৰ্য মন্দিৰৰ পৰা আহি আমি দুবৰণি শিৱ মন্দিৰ, এইটো বহুত পুৰণি শিৱ মন্দিৰ। যিহেতু আমাৰ যোৱা দেৰি হ'ল, ইয়াত পূজাৰী বা কোনো নাই, ইতিমধ্যে কালি পূজা শেষ হৈ গৈছে, শিৱ পূজা। পিছত দেখাম, নতুনকৈ বিৰাট প্ৰকাণ্ড ডাঙৰকৈ শিৱ মন্দিৰটো পূজা বনাইছে। আপোনালোকে ভিডিঅ'টো যদি ভাল লাগিছে, আপোনালোকে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব, আৰু